আসসালামু আলাইকুম। ভালে আছা? আজি বহুত সোনকালে উঠি দিলোঁ, 6টামান বজাতে উঠি দিলোঁ। কালি ৰাতি 11:30 বজালৈকে দোকানত থাকিলোঁ। কি কৰিম, ৰাইজৰ সুবিধা মতেই, ৰাইজৰ সুবিধা হোৱাটোৱে মোৰ সুবিধা নহয় জানো? ৰাইজে 1-2 টকা দিলেহে মোৰ সুবিধা হ'ব, নহয় জানো? মোৰ এটা দোকান আছিলে, আপোনালোকে সকলোৱে গম পায়েই, কিছুমানে গম পায়, কিছুমানে গম নাপায়। তাৰপৰাই মই চলি থাকোঁ আৰু কাম বন যাওঁ আৰু ইমান কাম বনৰ পৰা এতিয়ালৈকে পইচা পোৱাই নাই। যে কি নহওক, সোনকালে যাওঁ। এতিয়া ভিডিঅ' বনাই থাকিলেতো নহ'ব। ইমানেই ঠাণ্ডা লাগিছে, মানে ঠাণ্ডাৰ কাৰণে চাওক এইবিলাক মেৰিয়াই ল'বলগীয়া হৈছে আৰু কাপোৰ কেইবাটাও পিন্ধিবলগীয়া হৈছে, কাৰণ ৰাস্তাত বহুত ঠাণ্ডা। মানে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু চাইকেলটো লৈ মোৰ বাচন্তিখন, এইখন মোৰ বাচন্তি হয়, এইখন লৈ পিনি মই গৈ থাকোঁ। আজি ঠাণ্ডা, বাচন্তিও গম পাই গৈছে আৰু এই চাওক ইমান ধুনীয়া এটা পৰিৱেশ দেখি পালোঁ। চৰাইখিনি ইমান ধুনীয়াকৈ, আজিকালি এনেধৰণৰ চৰাই দেখিবলৈ বহুত টান। চব কোনেনো কিবা দিলে, আমাৰ ইছমাইল ইছমাইলাই দিলে নি বাৰু? এই কিবা খাবলৈ দিলে, চাউল নে ধান কিবা এটা খাবলৈ দিছে, ইমান ধুনীয়াকৈ খাই আছে। কিছুমান উৰিয়ে গুচিয়ে গ'ল মোক দেখি পিনি, ইমান ভাল লাগিছে দেখি পিনি মনটো। কিন্তু আজিকালি চৰাই বোলা বস্তুটো মানে দেখিবলৈ বহুত মানে টান, নাথাকেই আজিকালি, কিছুমানে মাৰি পিনি খাই দিয়ে। আমাৰ দোকানী ককাইদেউ পূৰা ঝাৰু মাৰি আছে ৰাতিপুৱা। এই দোকান যাওঁ আকৌ দোকানত। কি কৰিবা, মোৰ কামেই হয়তো, মোৰ দোকানত এতিয়া দোকান মানে অলপ ঢিলা আছে, সেইবাবে খুলি যায়। এতিয়া আসসালামু আলাইকুম। ভালে আছা? ইমান ধুনীয়াকৈ জুই লগাই থৈ দিছে মাদ্ৰাছাৰ ছাত্ৰ ছাত্ৰীসকলে, জুই পুৱাই আছে। দিলীপ ভাই দোকান আছে, হয় নি? ৰণী, কিবা খাই আহিলা নাই খোৱা? তোমাৰ কিবা খাবা নি? আহা আহা। তেওঁলোকে খুবেই ভাল পাব, কাৰণ কিছুমানে হয় ৰাতিপুৱা সোনকালে গুচি আহে ন, 5:30মান বজাত খাব বিচাৰে। হয়তো কি খাই, কিবা এটা দি দিয়ক, 5 টকা কিবা দি দিয়ক। কি কয়, ভাল বস্তু এটা খোৱা, বেলেগ বস্তু নাখাব, বেয়া বস্তু দেই। চব আহা, চবেই চালাম দি দিয়া। কাষ্টমাৰ আহিলে 5 টকা চবেই খাই লোৱা। 5 টকা আকৌ দেই, হিচাপ কৰি দিব হা। 5 টকা কিবা এটা খাব, ইমান এটা পইচা নাই ন, 5 টকা খাবলৈ দিওঁ। যোৱা কিবা খাই লোৱা। ল'ৰা মানুহ যাবি, ইমান লাভ নাই নেকি দেই।